ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তৰ ঘিউমাৰী গাঁও ব্ৰহ্মপুত্ৰ নদীত অচিনাক্ত মৃতদেহ উদ্ধাৰ। ধুবুৰীৰ ধৰ্মশালা আৰক্ষী চকীৰ অন্তৰ্গত গাছপাৰা গাঁও পঞ্চায়তৰ ঘিউমাৰী গাঁও BSFৰ কেম্পৰ ওচৰত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ। ব্ৰহ্মপুত্ৰ নদীত মাছমৰীয়াই প্ৰত্যক্ষ কৰে অচিনাক্ত মৃতদেহটো। পিছত স্থানীয় ৰাইজে ধৰ্মশালা আৰক্ষীক ফোনযোগে অৱগত কৰে। ঘটনাস্থলীত ধৰ্মশালা আৰক্ষী আৰু ঘিউমাৰী কেম্পৰ BSF উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। মৃতদেহটো গেলি পচি গৈছে। ইয়াৰ স্থানীয় ৰাইজে এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই। বহুকেইদিন ধৰি মৃতদেহটো পানীত থকাৰ ফলত গেলি পচি গৈছে। ভাৰত বাংলাদেশ সীমান্তৰ প্ৰায় 100 মিটাৰ ওচৰত ঘিউমাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰ নদীত উফন্দি আছিল মৃতদেহটো। ৰাতিপুৱা মাছমৰীয়াই প্ৰত্যক্ষ কৰে মৃতদেহটো। কি ক'ব? তাৰমানে আজি ৰাতিপুৱা 7 বজা 7:30 বজা মানত মোক মানে মাছমৰীয়া এজনে ফোন কৰিলে যে ইয়াতে এটা মৃতদেহ আছে, আপুনি আহক। তাৰপিছত মই আহিলোঁ, আহি চাই তাৰপিছত মই আমাৰ ধৰ্মশালা ৱাচ পোষ্টত মানে IC ছাৰক জনাই দিলোঁ, ছাৰ এনেকুৱা কথা, আমাৰ ইয়াতে এটা অচিনাকি মৃতদেহ আহিছে, আপুনি অলপ আহিব। এতিয়া আহিল, আমাৰ IC ছাৰো আহিছে, আমাৰ ধৰ্মশালা থানাৰ পৰা আহিছে। এই লাছটো ক'ৰ মানে এইটো আমিতো নাজানো, তাক চিনাক্ত কৰাৰ মতন কোনো কেপাচিটি নাই, বুদ্ধি নাই। লাছটোৰ গাত কি আছে? লাছটোৰ গাত এটা গেঞ্জি গাত আছে, লাল গেঞ্জি আৰু হাফ পেণ্ট এটা, মানে তাৰ পেণ্টত আছে। গেলি পচি গৈছে? গেলি পচি যোৱাৰ নিচিনা, একদম বেয়া হৈছে। এইটো জাগাটোৰ নাম কি হয়? এই জাগাখনৰ নাম ঘিউমাৰী। ঘিউমাৰী একেবাৰে বৰ্ডাৰৰ ওচৰতে হয়, কাঁঠাতাৰৰ ওচৰত। দেহ উদ্ধাৰ কৰিছে, কি ক'ব? হয়, ময়ো খবৰ পাইছোঁ। খবৰ পাই আহি চালোঁ মই। একদম একেবাৰে আমাৰ BSF বৰ্ডাৰ আছিলে, 100 মিটাৰমান দূৰত হ'ব, এইটো বেছি নহয়। কিন্তু এতিয়া আমাৰ খবৰ পাই মই আহিছোঁ ধৰ্মশালা আৰক্ষী চকীত, IC ছাৰ আহিছে আৰু BSF পূৰা ষ্টাফ আছে। কিন্তু মৃতদেহটো দেখাৰ কাৰণে, মানে চিনাক্ত কৰাৰ কাৰণে কোনো কেপাচিটি নাই। এখন হাফ পেণ্ট আৰু এখন লাল খয়েৰী ৰঙৰ এখন মানে স্পৰ্টিং গঞ্জি আছে তাৰ গাত। চিনাক্ত কৰিবলৈ একেবাৰে কোনো কিছু নাই। এইটো জাগাটোৰ নাম কি হয়? এইটো ঘিউমাৰী হয়। আপুনি কি হয়? মই এজন ঘিউমাৰী ইয়াৰ DB আছে। নাম কি আপোনাৰ? মোৰ নাম নাছিৰুদ্দিন। ধুবুৰীৰ পৰা অপিয়ন হকৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।